everyone, I am Mridu Smita. Yes everyone, moi আজি কিছুদিন আগত এটা ভিডিও বনাইছিলো। ভিডিওটোত মই আপোনালোকক এটা ডেয়াৰ দিছিলো। ডেয়াৰটো কি আছিল আপোনালোকে জানেনে? Yes everyone, আপোনালোকৰ যেতিয়া পিৰিয়ড হয়, পিৰিয়ডৰ দিনকেটাত আপোনালোকে কিমান জনে বিনা স্যানিটাৰী পেড নতুবা যিকোনো মেনস্ট্ৰুৱেল প্ৰডাক্ট অবিহনে থাকিব পাৰে। ভিডিওটোৰ তলত বহুতে এনসাৰ নো দিছিলে। ব্যক্তিগতভাৱে ময়ো মোৰ পিৰিয়ডৰ দিনকেটাত একদম নো মেনস্ট্ৰুৱেল প্ৰডাক্ট অবিহনে বা বিনা স্যানিটাৰী পেড অবিহনে মোৰ পিৰিয়ডৰ দিনকেটা ইমাজিনো কৰিব নোৱাৰো। এতিয়া আপোনালোকক এটা কথা কওঁ, আপোনালোকে ভাবকচোন এতিয়াও বহুত ছোৱালী বা কিছুমান ছোৱালী তেওঁলোকৰ পিৰিয়ডৰ দিনকেটাত উইথআউট বিনা স্যানিটাৰী পেড অবিহনে পিৰিয়ড মেনেজ কৰে। ও মাই গড। আৰু আপোনালোকে আৰু এটা কথা জানেনে, এতিয়াও বহুতো ভিতৰুৱা গাঁও অঞ্চলত ছোৱালীবিলাকৰ যেতিয়া পিৰিয়ড হয় তেওঁলোকে স্যানিটাৰী পেডৰ ঠাইত তেওঁলোকে কাপোৰ ইউজ কৰে। বহুত দুখজনক ঘটনা, কাৰণ উপায়ো নাই, সেই ভিতৰুৱা গাঁও অঞ্চলবিলাকত স্যানিটাৰী পেড এভেইলেবল নহয় আৰু ইজিলি পোৱা নাযায়। কাপোৰ এখন বাৰে বাৰে ইউজ কৰাৰ ফলত ছোৱালীসকল বা মহিলাসকলৰ যিকোনো বেমাৰ হয়, হয়নে? কাপোৰ বাৰে বাৰে ইউজ কৰিলে ছোৱালীবিলাকৰ যেহেতু প্ৰব্লেম হয়, তাৰ ফলত ছোৱালীবিলাকে স্কুল কলেজলৈ যাবলৈ নোৱাৰে, হয়নে এভৰিৱান? সো ছোৱালীবিলাকৰ প্ৰতি একদম ছোৱালীবিলাকৰ কথা চিন্তা কৰি ছোৱালীবিলাকৰ কাৰণে একদম প্ৰব্লেম সলভ কৰিবলৈ এভাৰটিনে এটা স্টেপ আপ লৈছে। হেইটো হৈছে পিৰিয়ড এডপশ্যন প্ৰগ্ৰেম। ও মাই গড, যত এভাৰটিনে ভিতৰুৱা গাঁওবিলাকক এডপ্ট কৰিব আৰু যত ইজিলি একদম পেড পোৱা নাযায় আৰু ছোৱালীবিলাকক পেড এভেইলেবল কৰিব। ও মাই গড, ইয়েছ এভৰিৱান, এইটোৱে সেইটো এভাৰটিনৰ পেড যিটো এভাৰটিনে ভিতৰুৱা গাঁওবিলাকক এডপ্ট কৰিব আৰু ছোৱালীবিলাকক এভেইলেবল কৰিব। আৰু এই পেডটো মই বহুত দিনৰ পৰা ব্যক্তিগতভাৱে ইউজ কৰি আছো। খুব ধুনীয়া এটা পেড হয় এভাৰটিনে, আৰু আপোনালোকক কৈ আছো এভাৰটিনে খুব ধুনীয়া এটা পদক্ষেপ গ্ৰহণ কৰিছে। এই এভাৰটিনৰ পেডটোৱে ভিতৰুৱা গাঁওবিলাকত যত ইজিলি পেড পোৱা নাযায় এই পেডটো এডপ্ট কৰিব আৰু ছোৱালীবিলাকক দিব। আৰু মই আপোনালোকক কওঁ, পেড ইমান এটা দামী বস্তু নহয়, পেড লাক্সাৰী নহয়, কিন্তু মই ব্যক্তিগতভাৱে আৰু সকলোৱে বিচাৰিব লাগে, সকলো ছোৱালী সকলো নাৰীৰ ওচৰত পেড থকাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। বাকী যিয়ে নহওক, এতিয়া মূল কথা নহয়, আপোনালোকৰ যদি এনেকুৱা এখন গাঁও চকুত পৰে যত পেড এভেইলেবল নহয়, যত ইজিলি পেড পোৱা নাযায়, যদি আপোনালোকে জানে তলত দিয়া ৱেবছাইট লিংক গুগল ফৰ্মত সেই গাঁওখনৰ বিষয়ে ডিটেইলছ শ্বেয়াৰ কৰি দিয়ক। এভাৰটিনে 100% চেষ্টা কৰিব ছোৱালীবিলাকক পেড পঠোৱাৰ বাবে। সো এভৰিৱান, এতিয়া আপোনালোকৰ কি কাম, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। মোৰ খাতিৰত নহয়, অসম হওক ভাৰত হওক বিভিন্ন ছোৱালী নাৰীৰ প্ৰতি সন্মান জনাই আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এটা শ্বেয়াৰে ছোৱালীবিলাকৰ সহায় হ'ব। এভৰিৱান, আপোনালোকে মনত ৰাখিব, কিন্তু এভাৰটিনে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে পিৰিয়ডৰ কি হয়, ইয়েছ এডপশ্যন প্ৰগ্ৰেম।